কিয় নোৱাৰিব ইচ্ছা কৰিলেই হ'ল উৎসৱৰ আয়োজন নিশ্চয় সমাপ্ত হ'লে এৰা প্ৰায় সমাপ্ত হৈছে বাৰু সেনাপতি আমাৰ মিত্ৰ সকলো ৰজা আৰু মোৰ ৰাজ্যৰ সকলো প্ৰজাক নিমন্ত্ৰণ পঠোৱা হ'লনে হয় মহাৰাজ কেৱল প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে বাকী আছে তেওঁলৈ আমি নিমন্ত্ৰণ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ ভাবিছোঁ কামৰ কি যে হোটেল কপি আপুনি কি ক'ব বিচাৰিছে দেৱৰী ভাবিছোঁ মহাপ্ৰতাপী ৰজা নৰকাসুৰলৈ নিমন্ত্ৰণ পঠোৱা ইমান পলম হ'ল কেনেকৈ মহামিত্ৰ আমাৰ তেনেস্থলত তেওঁলৈ পত্ৰ পঠোৱা ইমান পলম কিয় আচলতে নৰকাসুৰে নিমন্ত্ৰণ পাবই নালাগে আচল কথা যে ঘৰত নাই কলৈ গ'ল দেৱৰী যাবনো কলৈ যলৈ গ'লে আৰু পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ মানে তেখেতৰ মৃত্যু হৈছে মৃত্যু হোৱা নাই তেখেতক বধ কৰা হৈছে মোৰ পৰম মিত্ৰ নৰকাসুৰক বধ কৰি কোনে কাল চপালে যি বিষ্ণু পূজাৰ তুমি ইমান উলহ মালহেৰে আয়োজন কৰিছা সেই বিষ্ণু অৰ্থাৎ কৃষ্ণই তোমাৰ মিত্ৰক বধ কৰিলে কৃষ্ণ অৰ্থাৎ কৃষ্ণই তোমাৰ নেতাক বিধান কৰিলে